এই তলাতল ঘৰত মানে ছাগলী উঠি হেৰাই গ'ল দিছ নাই একো নহয় হে The next day কালি মানে একদম বহুত দেৰি হৈ গ'ল আমি আহি পাওঁতে আৰু যিহেতু দেখিছে কেনেকৈ আহিছিলোঁ আৰু যিটো এক্সিডেণ্ট হ'ল এক্সিডেণ্টটো চোৱাৰ পিছত মানে আকৌ ভিডিঅ' কৰিব মন নগ'ল কাৰণ মুখৰ আগতে এক্সিডেণ্টটো হৈ গ'ল যিটো যদি ভিডিঅ'টো চোৱা নাই तो आओ यार शुरू करते हैं बिना किसी डेडिकेशन के তলাতল ঘৰ এইফালে আছে আৰু চিধা গ'লে ৰংঘৰ ৰাইটত গ'লে তলাতল ঘৰ আৰু আমি গৈছোঁ তলাতল ঘৰ এতিয়া জয়সাগৰ পুখুৰী পাৰটো পাৰ হৈ আহিলো নি বাৰু পাৰ হৈছোঁ পাৰ হৈ আহিলো আৰু তলাতল ঘৰলৈ আহি থকা ৰাস্তাটো ইমান ভাল লাগে মানে এইটো কাৰণে ভাল লাগে গোটেই গছ গছনি ভৰা আৰু মই মানে গছ গছনি থকা জেগা দেখিলে মোৰ বহুত ভাল লাগে আৰু জেগাটো চাওক আৰু আজি নাজানো প্ৰথমতে বহুত ৰ'দ দিছিলে আৰু মোৰ বাওঁফালে আছে মোৰ খাৰ ঘৰ যিটো খাৰ ঘৰত মানে একদম পূৰা গুলি বাৰুদ এনেকুৱা বনোৱা হৈছিলে মানে আজিকালি দিনত গুলি আৰু তো এতিয়া গৈ আছোঁ বৰ্তমান তলাতল ঘৰ আৰু চাওক পৰিৱেশটো বহুত ধুনীয়া আৰু তাৰপিছত টিকেট কাটিব লাগিব তাৰপিছত সোমাব লাগিব আৰু টিকেট কাটি লওঁ তাৰপিছত মই তলাতল ঘৰটো দেখাই আছোঁ ধুনীয়াকৈ আৰু যিহেতু ৰংঘৰ কাৰেংঘৰ চব চাম আৰু কাৰেংঘৰ মই যিহেতু যোৱা নাই কাৰণ ইয়াৰ পৰা দূৰ ইয়াৰ ওচৰতে চব আছিলে জয়দৌল শিৱদৌলৰ পৰা ধৰি ওচৰতে গোটেইখিনি আছে কিন্তু অকল কাৰেংঘৰটোহে অলপ দূৰ ইয়াৰ পৰা তলাতল ঘৰ টিকেট কিমান ল'ব জানো দেখাবি আৰু পইচা নাই আৰু সোমাই আহি প্ৰথম পাবহি বৰটোপ যিকেইটা একদম ধুনীয়াকৈ সজাই থোৱা আছে এইকেইটা মানে আগতে কেনেকৈ ফুটাইছিলে যিহেতু জানেই খাৰৰ পৰা ফুটে বুলি আৰু চব একদম প্ৰথমতে আহি পেলাই বাওঁফালে পাব আৰু পৰিৱেশটো চব বহুত ধুনীয়া আৰু ধুনীয়াকৈ বহুত সজাই আছে বৰ্তমান ওপৰত আছে নহয় ওপৰতহে হাবি তলাতহে হাব পাৰি কাৰণ আমি সেইফালে দেখোন যাবলৈ নিদিলে সেইফালে ক'ৰবাত বন্ধ দেখোন এইবিলাক ঘৰ বন্ধ আছে এতিয়া আমি ইয়াৰ তলতো 3 মহল নে কিমান আছে বুলি কয় তো গুড মৰ্ণিং এভৰিৱান ৱেলকাম টু চেনেল ৱেক আপ নৰ্থ ইষ্ট আজি হৈ গ'ল দ্বিতীয়টো দিন আৰু মই এতিয়া আছোঁ শিৱসাগৰ তলাতল ঘৰৰ ওপৰত আৰু দেখিছোঁ এইটো শিৱসাগৰ তলাতল ঘৰটো আজি যিহেতু মানে বতৰটো কালি যেতিয়া আহি আছিলোঁ কালি যদি ভিডিঅ'টো চাইছে আগৰ ভিডিঅ'টো যদি চাইছে তেতিয়া গম পাব কালি মানে বহুত ৰ'দ আছিলে আৰু ৰ'দৰ কাৰণে মানে ভিডিঅ'টো কৰি ভাল লাগিছিলে তো আজি আকৌ ৰাতিপুৱা বহুত বৰষুণ দিলে তাৰ কাৰণে উঠোঁতে বহুত দেৰি হৈ গ'ল তো চাওক এতিয়া একদম তলাতল ঘৰৰ ওপৰত আছোঁ আৰু যিটো মানে এটা কাৰণে প্ৰব্লেম হৈ যায় ইয়াত আহিলে স্কেন কৰিব লাগে অনলাইন পে'মেণ্ট মেথড ইউজ কৰিব লাগে আৰু কিছুমান মানুহৰ কাৰণে প্ৰব্লেমো হৈ যায় কিছুমানৰ প্ৰায় অনলাইনত পইচা নাথাকে তো সেইটো কাৰণে প্ৰব্লেম হৈ যায় কিন্তু যি কি নহওক মানে স্কেন কৰি কিনি সোমালোঁ আৰু একদম খুব ভাল লাগিছে কাৰণ শিৱসাগৰখন আগতে আহিছোঁ কিন্তু ইমান ভিডিঅ' বনাইছিলোঁ যদিও কপিৰাইট লাগি গ'ল মিউজিক বহুত ইউজ কৰিছিলোঁ তো ভাবিছোঁ আজি আকৌ এটা ভিডিঅ' বনাওঁ শিৱসাগৰৰ ওপৰত তাৰপিছত যাতে আপোনালোকে চাই ভাল পাব আৰু চাওক এখন কি বহল মানে ইয়াত একদম ওপৰত উঠি আছোঁ এতিয়া বৰ্তমান আৰু কিছুমানে যে কয় খুব ইমান নাজানো বাৰু কিছুমানে কয় তলত আৰু 3টা মহল আছে কিবা কিবি এনেকুৱা টাইপ কিন্তু প্ৰায়বিলাক বন্ধ কৰি দিলে এইবিলাক দেখিছে বন্ধ কৰি দিলে আৰু এইটো ওপৰৰ ভাগটো চাওক কি ধুনীয়া ইয়াত মানে বহুত ডাঙৰ আৰু একদম ষ্টেডিয়াম টাইপ ইউজ কৰিব পাৰিব আৰু এইটো এটা ঘৰ ৰজাদিনীয়া ঘৰ এইবিলাক যিহেতু আৰু বাউণ্ডেৰীটো খুব ডাঙৰ মানে দেখিছে বাউণ্ডেৰীটো কিন্তু বহুত ডাঙৰকৈ আছে
আৰু আগতে আহোঁতে মানে ভিডিঅ' বনাইছোঁ যদি ইমান ভালকৈ ভিডিঅ'টো বনোৱা নহ'ল আৰু তলাতল ঘৰ সোমাইছিলোঁ ৰংঘৰত সোমাইছিলোঁ কিন্তু মই কাৰেংঘৰ যোৱা নাই আৰু আজি চাগে কাৰেংঘৰ যাবগৈ নোৱাৰিম যদি যাব পাৰোঁ আপোনালোকক তো কালি মানে একদম বহুত দেৰি হৈ গ'ল আমি আহি পাওঁতে আৰু যিহেতু দেখিছে কেনেকৈ আহিছিলোঁ আৰু যিটো এক্সিডেণ্ট হ'ল এক্সিডেণ্টটো চোৱাৰ পিছত মানে আকৌ ভিডিঅ' কৰিব মন নগ'ল কাৰণ মুখৰ আগতে এক্সিডেণ্টটো হৈ গ'ল যিটো যদি ভিডিঅ'টো চোৱা নাই আকৌ মই লিংকত দি দিছোঁ ভিডিঅ'টো চাই লওক তেতিয়া গম পাব তো তাৰপিছত আজি উঠোঁতেও দেৰি হৈ গ'ল আৰু তাৰপিছত এতিয়া আহি পেলাই ওলাই আহিছোঁ মানে জাষ্ট আৰু অলপ চাওঁ আপোনালোককো দেখাম কি হয় আৰু ঘৰবিলাক চাওক ইয়াৰ পৰা কি ধুনীয়া হৈছে অলপ ধুই গৈছে যদিও বহুত কেয়াৰ লৈছে বাৰু আৰু বাটবিলাকো বন্ধ কৰি দিলে আৰু এইবিলাক চাওক গোটেই বাট দৰ্জাই এইবিলাক গোটেই দৰ্জাই এইবিলাক চব দৰ্জাই আৰু এইবিলাক চাওক আৰু ইয়াত চাগে আগতে কিবা কিবি কৰিছিলে মানে যাৰ কাৰণে এইটো ইমান বহল স্পেচ এটা ৰাখিছিলে কাৰণ চাওক কিমান বহল এইটো একদম এইটো বহুত ডাঙৰ এৰিয়া আৰু সেইফালে এটা ঘৰ আকৌ এইফালে এটা ঘৰৰ মাজত এইটো স্পেচ আৰু ইয়াৰ তলত চাগে কিমান কি আছিলে নাজানো আৰু যিহেতু আগতে কোৱা শুনিছিলোঁ যে ইয়াত বহুত কিবা কিবি আছে বুলি তলত তো যিবিলাক বন্ধ কৰিলে মানুহ হেৰাই যায় কিবা কিবি এনেকৈ ইয়াৰ পৰা গৈ পেলাই দিখৌ নদীনে ক'ত ওলাইগে নে জাজি নদীত ওলাইগে মই ইমান নাজানো বাৰু তো মানে কি আৰু যিমানখিনি শুনিছিলোঁ সেইখিনিয়ে তাতকৈ ইমান নাজানো তো চাই লওক জেগাটো কি ধুনীয়া তলাতল ঘৰটো এতিয়া বহুত ধুনীয়া হৈ আছে কাৰণ এইটো কিমান বছৰ আগত বনোৱা ঠিক নাই যিহেতু 600 বছৰ আগততো কৰোঁতে বনাইছিলে এইটো আৰু তাৰপিছত চাওক এতিয়াও ইমান ধুনীয়াকৈ আছে মানে একদম তলাতল ঘৰৰ পৰা একদম ওপৰটো চব কি ধুনীয়া একদম ইয়াৰ পৰা দেখিবলৈ আৰু এইফালে তলা মাৰি থোৱা আছে এইটো মেইন ঘৰটো এই তলা মাৰি থোৱা আছে আৰু ইয়াৰ ওপৰ পাই নেকি আগতে এইবিলাক নাছিলে এতিয়া মাৰি দিলে আমি আহোঁতেও নাছিলে ইয়াৰ ওপৰত উঠিব পাৰি আৰু এইটো একদম ওপৰৰ পৰা ভিউটো চব এইটো যেতিয়া নিজে আহিব চকুৱে যেতিয়া নিজে দেখিব তেতিয়া গম পাব মানে একদম কেনেকুৱা বস্তুটো কিন্তু এতিয়া মই কৈ পেলাই বুজাব নোৱাৰিম মানে আপোনালোকক আৰু য'তে যায় মানে তাতে এনেকুৱা মানে চব প্ৰায়বিলাক বন্ধ কৰি দিছে এইবিলাক বহুত ধুনীয়া একদম নিজ চকুৱে যেতিয়া দেখিব তেতিয়া বুজি পাব মানে যে বস্তুটো আচলতে কি ৰজাই কেনেকুৱা বস্তু বনাইছিলে তেতিয়া চকুৱে দেখাৰ পিছত গম পাব কিন্তু এনেকৈ দেখোঁতে মানে ধৰক এনেকুৱা লাগে যে এইটো এটা ঘৰ সেইটো এটা ঘৰ আকৌ সেই তাত এটা ঘৰ এইটো বস্তু যেনেকৈ বনাইছে এইটো চব এইটো এনেকৈ বনাই কিনি কি টাইপ বনাইছে আকৌ এইবিলাক এক্সট্ৰা এইবিলাক নাম চাম এইবিলাক লিখিব নালাগে একচুৱেলি 2 hours later. আৰু মই এতিয়া আছোঁ নামদাং শিলহাকুপুৰত আৰু দেখিছে নাম মোৰ ফোনটোত দেখিছে এইটো শিলৰ হাকুৰ আৰু শিলৰ হাকুৰ বুলি এটা কাৰণে কোৱা হয় যিহেতু এটা শিল আৰু এটা শিলৰ তলেদি বৈ গৈছে এখন নদী আৰু সেই শিলটো ৰজা দিনৰ শিল আৰু যিটো শিল তেতিয়া ৰুদ্ৰশ্বৰ সিংহৰ দিনতে বনাই থৈ গৈছিলে মানে ফুটা চুটা উলিয়াই বনাই থৈ গৈছিলে আৰু তেতিয়া দিনৰ পৰা এতিয়া দিনলৈকে চলি আছে যিহেতু ৰাস্তাটো ঠেক যদি হৈছে তাৰপিছতো মানে তাৰ ওপৰেদিয়ে যাতায়াতৰ যিহেতু ব্যৱস্থা কৰা হৈছে মানে বন্ধ কৰি দিয়া নাই এতিয়ালৈকে আৰু ভৱিষ্যতেও চাগে বন্ধ নকৰিব আৰু ইয়াত শিৱসাগৰ আহিলে এটা কাৰণে ভাল লাগে প্ৰত্যেকটো বস্তুৱে বুৰঞ্জী প্ৰসিদ্ধ বস্তু আৰু প্ৰত্যেকটো বস্তুৱে মানে আপোনালোকে দেখিলে নিজকে মানে বহুত গৌৰৱান্বিত হ'ব কাৰণ আমি অসমীয়া বুলি গৌৰৱান্বিত হ'লে শিৱসাগৰ আহিলে গৌৰৱান্বিত হোৱাৰ নিচিনা লাগে আৰু শিৱসাগৰ যেতিয়াৰ পৰা আহিছোঁ তেতিয়াৰ পৰা ৰাস্তাটো ইমানেই বেয়া মানে ৰাস্তাটো বনাই থাকে আৰু একফালে গোটেই দ গাঁত আৰু যিহেতু আজি ৰাতিপুৱাৰ পৰা বৰষুণ দিলে আৰু বৰষুণ দিয়াৰ কাৰণে গোটেই বোকা হৈ গৈছে ৰাস্তাত আৰু মানে গাড়ী আপুনি যদি ইয়াত চলাই থাকে মানে দুইফালৰ পৰা অহা যোৱা হৈ থাকে যিহেতু ৰাস্তাটো আৰু বাইপাছৰ ৰাস্তাটো অকণমান বহল হ'লে ভাল আছিলে কিন্তু মাজে মাজে আছে বহল হৈ আছে কিন্তু কি হয় এক চাইডে যাবলগীয়া হয় আৰু মানে ইয়াত অভাৰটেক কৰিলে আপোনাৰ প্ৰব্লেমেই আছে মানে একদম ৰাস্তাবিলাক ইমানেই বেয়া আপুনি সন্মুখত এটা গাঁত পাব মানে প্ৰত্যেকটো জেগাতে বহুত ডাঙৰ ডাঙৰ গাঁত আছে যিকেইটাৰ কাৰণে বহুত সাৱধানকৈ চলাবলগীয়া হৈছে আৰু এতিয়া বিশেষ সময় হোৱা নাই আৰু এতিয়া সময় হৈছে খুব বেছি যদি হৈছে 3টা বাজিছে কিন্তু এনেকুৱা লাগিছে 5টা 6টা বাজি মানে 5:30 বাজিলে এনেকুৱা সন্ধিয়া টাইম এনেকুৱা হৈ গ'ল কিন্তু
মানে প্ৰত্যেকটো জেগাতে ইমানে পানীত মানে দম খাই আছে নাজানো ৰাস্তাটো দ হৈ যোৱা নিচিনা হৈছে আৰু মানে ৰাস্তাটোতে পানীখিনি গোট খাই থাকে যিহেতু গুৱাহাটী চহৰত তেনেকুৱা হয় কিন্তু এতিয়া ইয়াতো দেখিছোঁ আপুনি দেখিব পাৰিছে চাগে এইবোৰ গোটেই গাঁত ৰাইট চাইডে দেখিছে এইবোৰ গোটেই পানীয়ে পানী মানে ৰাস্তাটো বহুত বেয়া অৱস্থা মানে যেতিয়াৰ পৰা আহিছোঁ শিৱসাগৰ তেতিয়াৰ পৰা ৰাস্তাটো এনেকেই আছে আৰু যিহেতু মাজে মাজে মেৰামতি কৰা দেখা যায় কিন্তু মানে ৰাইট চাইডে দেখিছে ৰাস্তাটো আছে কিন্তু ৰাইট চাইডে যাবই নোৱাৰে আপুনি মানে ৰাইট চাইডৰখিনিও আমাৰ এইটো চাইডতে আহি থাকিব গোটেইখিনি মানে এটা ৰাস্তাতে চলি আছে বৰ্তমান দুইটা ৰাস্তা এতিয়ালৈকে ক্লিয়াৰ হোৱাগৈ নাই আৰু ৰাস্তা দেখিছে বনাই হোৱাগৈ নাই ৰাস্তা খতম হৈ গ'ল কিন্তু এনেকৈ হ'লে ভাল নালাগে অলপ ৰাস্তাটোৰ প্ৰতি মানে অকণমান যিহেতু বুৰঞ্জী প্ৰসিদ্ধ এটা জেগা আৰু চব ইয়ালৈ আহে আৰু ইয়াতে প্ৰত্যেকটো বস্তু ইয়াতে একদম বহুত ভালকৈ পায় আৰু যিহেতু জয়মতী দেশ এখন আৰু জয়া যিহেতু বহুত কষ্টত ইয়াতে মানে তেওঁ গোটেই সোঁৱৰণিতে গোটেই বস্তুখিনি বনোৱা বুলি ক'লে বেয়া নহয় শিৱসাগৰত আৰু তেওঁকে বস্তুখিনি চাবলৈতো ইয়ালৈ মানুহখিনি বহুত আহে আৰু যাৰ কাৰণে মানে ৰাস্তা চাস্তা অলপ ভাল কৰি দিব লাগে তো ৰাস্তা চাস্তা ভাল হ'লে মানুহে ভাল পাব আহি আৰু চব ৰাস্তাটো কিমান বেয়া আৰু যিহেতু আজি বৰষুণ ৰাতিপুৱাৰ পৰা দিলে আৰু ৰাতিপুৱাৰ পৰা দিয়াৰ পিছত গোটেই ৰাস্তাটোৱে মানে অৱস্থা নাই আমি জাষ্ট তলাতল ঘৰটো চাই পেলাই খাব গৈছিলোঁ আৰু খোৱাৰ পিছত পিছদিনা ঘূৰি আহিছিলোঁ ৰাস্তা কাষত যিহেতু বহুত ধাবা মানে আৰু ৰেষ্টুৰেণ্টৰ পৰা ধৰি গোটেইখিনি বস্তু আছে ইয়াত আৰু ভাবিলোঁ তাতে সোমাই কিনি খাই ল'লোঁ খাই পেলাই যেতিয়া ওলাই আহিছোঁ বৰষুণ মানে আজি আকৌ একো চোৱা নহ'ব আজি আকৌ থাকি দিব লাগিব কাইলৈ আকৌ ধুনীয়াকৈ ওলাই যাম যাতে যিহেতু মই ৰংঘৰৰ পৰা দেখি গোটেইখিনি চাইছোঁ জয়দৌল শিৱদৌল চব চাইছোঁ কিন্তু মই চোৱা নাই এতিয়ালৈকে কাৰেংঘৰটো তো কাৰেংঘৰ ভাবিছোঁ কাৰেংঘৰটো চাম আৰু কাৰেংঘৰটো যিহেতু ইয়াৰ পৰা অলপ দূৰ বুলি কৈছে কিন্তু দূৰ যদি বেছি দূৰ নহয় 12-13 কিলোমিটাৰমান দূৰ গৈছে বেছি টাইম নালাগিব চাগে কিন্তু কাইলৈ চাম আৰু এতিয়া ব'লক গৈ থাকোঁ আকৌ বহুত সোনকালে লগ পাই আছে এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে এতিয়া গৈ থাকোঁ আৰু যদি ভাল পায় ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব যিহেতু ভিডিঅ'বিলাক মোৰ দিয়া অলপ দেৰি হয় কিন্তু উপায় নাই কি হয় মানে কণ্টেণ্ট বিচাৰি নাপাওঁ যদি আপোনালোকে কিবা মানে মোৰ পৰা যদি ভিডিঅ' কিবা বিচাৰে তেতিয়া কমেণ্ট কৰি জনাব আৰু তেতিয়ালৈকে এতিয়া গৈ থাকোঁ বাই বাই